হেল্ল' সখীসকল, কি কৰি আছে আপোনালোক? ৰান্ধনী ঘৰলৈ গ'লনে বাৰু? মই এয়া যাব লৈছোঁ ৰান্ধনী ঘৰলৈ। মই আজি আপোনালোকলৈ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপি মানে কাবেলি বুটৰ আৰু মাংসৰ সৈতে বনাম। আহকচোন চাব ৰেচিপিটো, ভাল লাগিলে বনাব আপোনালোকক। আহক। কাবেলি বুটখিনি অলপ বইল কৰি ল'ব। এইখিনি মই দিনতে তিয়াই থোৱা আছিলে, সেইকাৰণে বইল হ'বলৈ দি দিছোঁ। এয়া দেখিছে ন, বইল হ'বলৈ দি থৈ দিব। তাৰপিছত আহিছোঁ মই এয়া মাংসখিনি চলে। এই মাংসখিনি অলপ ফ্ৰাই কৰি ল'ব। মাছ যেনেকৈ আমি ফ্ৰাই কৰোঁ তেনেকৈ ফ্ৰাই কৰি ল'ব ধুনীয়াকৈ। ফ্ৰাই হৈছে দেখিছে নহয়, অকণমান ৰঙচুৱা হ'ব। ৰঙচুৱা হোৱাৰ পিছতে আপোনালোকে কি কৰিব, তুলি দিব মাংসখিনি ধুনীয়াকৈ। তাৰপিছত মই মানে কি হয়, বস্তুবোৰ যোগাৰ কৰি লওঁ দেই। এয়া পিঁয়াজ পেষ্ট কৰি ল'লোঁ, নহৰু পেষ্ট কৰি ল'লোঁ, এয়া বিলাহীও পেষ্ট কৰি থোৱা আছে, আৰু জলকীয়া আৰু ধনিয়া লৈ লৈছোঁ, মান ধনিয়া। আৰু সেই মাংসৰ তেলখিনি ৰখি গৈছে যে, তাতে মই তেজপাত দিলোঁ, লং ইলাচি দি দিছোঁ। তাৰ পানীখিনি যাবলৈ দিব দেই। বইল কৰোঁ মানে ফ্ৰাই কৰোঁতে তাৰ পানী অকণমান থাকে যে, সেইখিনি যাবলৈ দিব। সেইখিনি যোৱাৰ পিছত এয়া মছলা দি দিব। মছলা মানে মই সিমান এটা মছলা নাই দিয়া, অকল হালধি দিছোঁ, জীৰা ধনিয়া অকণমান দি দিছোঁ, তেনেকৈ। ইমান মছলা মানে মোৰ ঘৰত সঁচাকৈ ক'বলৈ গ'লে ভালেই নাপায় এওঁলোকে মছলা খাই, বিশেষকৈ বাপেকে। এয়া বিলাহী দি দিছোঁ, বিলাহীখিনি এনেকৈ দি দিব। বিলাহীখিনি এনেকৈ উতলিব দিব, উতলটো আহি থাকিব দিব। তাৰপিছত তাতে আকৌ মাংসখিনি ঢালি দিব, ফ্ৰাই কৰি থোৱা মাংসখিনি আকৌ ঢালি দিব। এয়া দেখিছে ন, মাংসখিনি ঢালি দিব, ধুনীয়াকৈ সিজিব দিব। অকণমান সময় ৰখিব, তাক ঢাকনাখন দি পিনি অকণমান দেৰি ৰখিব। তাৰপিছত যেতিয়া আপুনি বইল কৰি থোৱা কাবেলি বুটখিনি আছেই নহয়, সেই কাবেলি বুটখিনি তাত ঢালি দিব। কাবেলি বুটখিনি ঢালি দিব। এয়া দেখিছে নহয়, গ্ৰেভি কৰিব পাৰে, জোলো কৰিব পাৰে। এতিয়া মোৰ 3জনীয়া পৰিয়াল যেতিয়া, মই ইমানখিনি জোল নাৰাখোঁ, অকণমান গ্ৰেভি টাইপৰে কৰিম দিয়কচোন। এয়া দেখিছে নহয়, এয়া মই আলু নাই দিয়া দেই। আপোনালোকে এডটো কৰিব পাৰে, আলুটো দিব পাৰে, কিন্তু মই নাই দিয়া। মানে আলু প্ৰায়ে দিয়া হয় দিয়কচোন, মাংস বুলিলে আলুৱে প্ৰায় হয়। সেইটো কাৰণে আজি মই অকল কাবেলি বুটে অকল মাংসই বনাইছোঁ দি পিনে। এয়া অকণ হ'বলৈ দিব। সিজিয়ে গৈছে, কাৰণ ফ্ৰাই কৰি লোৱা হৈছে নহয়, ব্ৰইলাৰ মাংসহে দিয়কচোন। মুৰ্গী মাংস হ'লে হয়তো অকণমান সময় লাগিব। তাৰপিছত ধনিয়াখিনি কাটি পিনি ইয়াত দি দিব অলপ। হৈ যোৱাৰ পিছত আৰু গেছ অফ কৰি দিব, আৰু গম পাইছে হয়তো। এয়া চব কি ধুনীয়া হৈছে। গোন্ধটো অৱশ্যে মইহে ল'ব পাৰিম বাৰু, বৰ ধুনীয়া গোন্ধাইছে। এয়া দেখিলে নহয়। সখীসকল ধন্যবাদ চোৱাৰ কাৰণে ইমান সময়। কেনেকুৱা লাগিলে ক'বচোন ৰেচিপিটো, আৰু বনাই চাবচোন, আৰু যোনে যোনে বনাইছে মোক ক'বচোন খাই কেনেকুৱা পাইছিলে। ধন্যবাদ।